হেল্ল' এভৰিৱান, মোৰ অন্তিম মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু ৰাখি পিন্ধন হৈ গ'ল, মোক বায়ে ৰাখি পিনে আছে। এজনী মোৰ 3 নম্বৰ বা হৈ গ'ল। মোৰ টোটেলি যিহেতু বা আছে 5জনী বা আছে। 2জনী বা যিহেতু এজনী বা কৰ্মক্ষেত্ৰত যিহেতু গুৱাহাটীত থাকে, বায়ে আহিব নোৱাৰিলে, বায়ে মোক ৰাখিটো দি পঠাইছে তাৰপৰা গুৱাহাটীৰ পৰা। এজনী বা ওচৰত ৰাখি পিনি যিহেতু মই ডাঙৰ বাৰ ওচৰত পিন্ধিব যাম, এতিয়া বা এজনী মোৰ 3 নম্বৰ বা হৈ গ'ল। এজনী বায়ে মোক যিহেতু ৰাখি পিনে আছে, আৰু এজনী বা আছে যিহেতু দিল্লীত থাকে বায়ে যিহেতু দিল্লীলৈ বিয়া হৈছে, বায়ে সেইজনী বায়ে মোক ৰাখি দি পঠাইছে। এজনী বা ওচৰত ৰাখি মই ডাঙৰ বাৰ ওচৰত ৰাখি দি পিনে ডাঙৰ বাৰ হাতত দি পঠাইছে ৰাখি। তাৰপৰা মোক বায়ে ৰাখি পিন্ধাই আছে। যিহেতু মোৰ 5জনী বা আৰু 5জনী ভণ্টি আছে। এজনী মোৰ 3 নম্বৰ বা হৈ গ'ল দেই। বহুতেই ভাল লাগে যে ৰাখি বন্ধন দিনাখনি যিহেতু বা ভণ্টি মোৰ কাৰণে আগ্ৰহে ৰখি থাকে ৰাতিপুৱাৰ পৰা। যিহেতু মই এতিয়া ডিউটিৰ পৰা আহি পাইছোঁ, 8:30 9টা বাজিছে ঘৰ অহাৰ কাৰণে। বায়ে যিহেতু মোক ৰাতিপুৱাৰ পৰা ৰখি আছে, বহুতেই ভাল লাগে ৰাখি বন্ধন দিনাখনি। বায়ে মোক মিঠাই খুৱাই দিলে, তাৰপৰা এইপিনে পানী খুৱাইছে বায়ে। তাৰ বাৰ ঘৰত ৰাখি চাখি পিনি এইপিনে বায়ে মোক চাহ খাব দিলে। তাৰপৰা এইপিনে চাহটো খাই লৈছোঁ। এইপিনে বায়েক দিছিলে, তাৰপিছত চাহ সেইটো খোৱা বহুতেই ধুনীয়া হৈছিলে। তাৰপৰা এইপিনে মই চাহ তাহ খাই ডাঙৰ বাৰ ঘৰত যাম। যিহেতু ডাঙৰ বায়ে ৰখি আছে মোক ৰাতিপুৱাৰ পৰা।